মাটি দিম লজিষ্টিক, 100 বিঘা মাটি দিম হস্পিটাল, 100 বিঘা মাটি দিম আমি ষ্টেডিয়াম, 100 বিঘা মাটি দিলোঁ মেৰেজ হল। এনেকৈ এটা জনিং মেপ হ'ব আৰু তাতে মই আশা কৰা মতে আমি যদি ভাল কৰি ছেটেলাইট চিটি কৰিব পাৰোঁ বহু হাজাৰ এমপ্লয়মেণ্ট সৃষ্টি হ'ব আৰু স্বাভাৱিকতে স্থানীয় লোকসকলে এই ছেটেলাইট চিটিয়ে ডাইৰেক্ট কাকো নিদিয়ে। ছেটেলাইট চিটিত তাজ বিমানটা আহিলে চাকৰিটো তাজ বিমানটাত ওলাব, ছেটেলাইট চিটিত নোলায়। কিন্তু ডেফিনেটলি আমি বিচাৰিম যে যিখিনি মানুহে মাটি ডনেট কৰিছে বা যিখিনি স্থানীয় মানুহ আছে তেওঁলোকক যাতে অগ্ৰাধিকাৰ দিয়া হয়। কিন্তু আজি সেইটো বহুত প্ৰিমেচিউৰ, বহুত সময় আছে, কিন্তু খুব ভাল পৰামৰ্শ, সেইটো আমি মনত ৰাখিম। কিন্তু আজি কমিট কৰিব পৰা ৰাস্তা নিয়ে কিয়? আমিতো কাকো লেণ্ডটো এলোটেই কৰা নাই। আমালৈকে লেণ্ড আহিব, আমি কাবাক দিম, তেওঁ ডেভেলপ কৰিব। এই প্ৰক্ৰিয়াটো পাবৰ কাৰণে অতি কমেও আৰু 5 বা 6 বছৰ লাগিব।